ভাইটি ভণ্টিহঁত, আজি মই তোমালোকৰ আগত এটা খুব সুন্দৰ নীতি শিক্ষামূলক সাধুকথা ক'বলৈ ওলাইছোঁ দেই। সাধুকথাটোৰ নাম হ'ল মূৰ্খ বান্দৰ। এতিয়া মই আৰম্ভ কৰিছোঁ দেই। এসময়ত এখন হাবিত এটা বৰ মূৰ্খ বান্দৰ আছিল। সেই হাবিখনৰ নিচেই ওচৰতে এটা সৰু ঘৰ আছিল। এদিন বান্দৰটোৰ বৰ ভোক লাগিল। সি ইফালে সিফালে গৈ খোৱা বস্তু বিচাৰিবলৈ ধৰিলে, কিন্তু খাবলৈ একো নাপালে। তাৰতো বিৰাট খং উঠিলে, পেটটো তাৰ কলমলাই গ'ল। খাবলৈ একো নোপোৱাত তাৰ হঠাতে চকু সেই ঘৰটোত পৰিল। সি ভাবিলে যে এই ঘৰটোৰ ভিতৰতে সি নিশ্চয় কিবা খোৱা বস্তু বিচাৰি পাব। তাকে ভাবি সি মনে মনে ঘৰটোৰ ভিতৰত সোমালগৈ। ঘৰটোৰ ভিতৰত সি কাকো নেদেখিলে, কিন্তু বাকচ এটাহে তাৰ চকুত পৰিল। সি বাকচটোৰ ওচৰ পালেগৈ। সি দেখিলে যে বাকচটোত এটা সৰু ফুটা আছে। সি ফুটাটোৰ ভিতৰত হাত এখন সুমুৱাই দিলে। সি গম পালে যে তাত বহুত শস্য আছে। ফূৰ্তিত সি ক'ব নোৱাৰা যেন হ'ল দেই। সি হাতেৰে মুঠা মাৰি এসোপা শস্য আনিব বিচাৰিলে, কিন্তু তাৰ হাতখনটো সি উলিয়াব নোৱাৰিলে। সি বহুবাৰ চেষ্টা কৰিলে, কিন্তু সি হাতখন উলিয়াব নোৱাৰিলে। তেতিয়া তাৰ বৰ দুখ লাগিল। সি মনে মনে কৈ উঠিল, উফ, ইমান সোপা শস্য পায়ো আজি মই এমুঠিও শস্য আনিব নোৱাৰিলোঁ। ঠিক সেই সময়তে ঘৰৰ মালিক আহি সেইখিনি পালেহি। তেওঁতো দেখিলে যে এটা বান্দৰে আহি ঘৰটোত সোমাইছে। লগে লগে তেওঁ খঙত একো নাই যেন হৈ পৰিল। তৎক্ষণাত তেওঁ হাতত এডাল লাঠি লৈ বান্দৰটোক উদ্ধাই মুদ্ধাই কোবালে। এতিয়া এই গল্পটোৰ নীতি শিক্ষাটো কি হ'ল? নীতি শিক্ষাটো হ'ল যে বেছি লোভীয়া আৰু মূৰ্খ নহ'বা। বেছি লোভীয়া আৰু মূৰ্খ হ'লে নিজৰ বিপদ নিজেই মাতি আনিবলগীয়া হয়। বুজিলা?